কম দামৰ ল্যাপটপ বহুত আছে ইফালে কিমানৰ পৰা ষ্টাৰ্ট কম দামত ষ্টাৰ্ট ক'ব গ'লে 10ৰ তলতো আছে ল্যাপটপ আজি ল্যাপটপৰ উপস্থাপন আগবঢ়াই আছো আপুনি বহিৰাজ্যৰ পৰা ল্যাপটপ অৰ্ডাৰ কৰিব নালাগে নিজৰ ৰাজ্যত অসমতে আপোনালোকে পাই যাব গুৱাহাটীত তাক আপোনালোকে কিমান দামী দামী ল্যাপটপ আছে ইয়াত আপোনাৰ মানে তিনি প্ৰকাৰৰ ল্যাপটপ পাব আপুনি যদি নতুন ল'ব আহে নতুনো পাব কিন্তু মোৰ হাতত সেকেন্ড হ্যান্ড ৰিফাৰবিশ তেনেকুৱা আছে সেকেন্ড হ্যান্ডো পাব ৰিফাৰবিশো পাব আপুনি নতুনত যদি আপুনি এটা ল্যাপটপ ল'বলৈ যায় 50,000 টকা লাগিব আৰু ইয়াত সেকেন্ড হ্যান্ড যদি আপুনি লয় তেতিয়ালে আপুনি 20-25 বা 10,000 টকাটো ইয়াতে পাই যাব আপুনি বাছি বাছি লৈ যাব পাৰিব i5 i7 জেনেৰেশ্যন বা বিভিন্ন মডেলৰ বিভিন্ন কোম্পানীৰ আপুনি ল্যাপটপ ইয়াতে পাই যাব নতুন পাব পুৰণা পাব সেকেন্ড হ্যান্ড পাব ৰিফাৰবিশো পাব গতিকে মই আহিছো গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ যি মছজিদ আছে মছজিদ পাৰ হৈ সাইন কৰা বেনাৰ আপোনালোকে চাই আছে কম্পিউটাৰ এই কম্পিউটাৰৰ পৰা এই বৃহৎ ল্যাপটপৰ ষ্টকৰ পৰা আপোনালোকৰ সন্মুখত উপস্থাপন আগবঢ়াই আছে কেৱল ল্যাপটপেই নহয় ল্যাপটপৰ লগত বা কম্পিউটাৰৰ লগত জড়িত সকলো সামগ্ৰী ইয়াত এভেইলেবল আছে গতিকে আমি আপোনালোকক ষ্টকৰ পৰিমাণ দেখাইছো ইয়াত আহি আপুনি ঘূৰি যাব নালাগে আপোনাৰ বাজেটত আপুনি ল্যাপটপ পাই যাব বহুতে ল্যাপটপৰ প্ৰয়োজন কিয় হয় অফিসত ব্যৱহাৰ হয় বা বিভিন্ন শিক্ষাৰ্থীসকলে ল্যাপটপৰ অভাৱত বহুত কাম তেওঁলোকৰ প্ৰজেক্ট বা বহুত সেমিনাৰ তেওঁলোকে কৰিব নোৱাৰে ল্যাপটপৰ অভাৱত গতিকে সেই অভাৱটো যাতে আপোনাৰ পূৰণ কৰিব পাৰো মই তাৰ কাৰণে এই উপস্থাপন আৰু ভিডিঅ'ত যেটো কৈ আছো মই স্বত্বাধিকাৰীক খুদিম যে ভিডিঅ'ত যেটো দাম ক'ব সেই দাম পাবনে নাই আৰু মই যেটো উপস্থাপন আগবঢ়াইছো যেটো ষ্টক পাইছো আপোনালোকে আহিলে সেই ষ্টক পাবনে নাই সেম মডেল পাবনে নাই হে স্বত্বাধিকাৰী কেমেৰাৰ সন্মুখত ক'ব মই কেমেৰাৰ সন্মুখত স্বত্বাধিকাৰীক আনিম কেৱল এনেকা ধৰণে নহয় ইয়াতকে আৰু উন্নত মডেল ল্যাপটপ আছে এবিলাকৰ দামটো মাৰ্কেটত 1 লাখৰ ওপৰত আছে নতুনৰ মূল্যটো 1 লাখৰ ওপৰত আছে গতিকে সেকেন্ড হ্যান্ডৰ মূল্য কিমান হেয়াও জানিব পাৰিব ভিডিঅ'টো শেষলৈকে চাওক আৰু এতিয়াৰ পৰা স্ক্ৰিনত মই নাম্বাৰ দি দিছো এই নাম্বাৰৰ সৈতে যোগাযোগ কৰি আপোনালোকে আহিব স্বত্বাধিকাৰী কেমেৰাৰ সন্মুখত আহি গ'ল আপুনি ল্যাপটপ বিচাৰি যাব নালাগে বহিৰাজ্যত বা বহিৰাজ্যৰ পৰা আপুনি অৰ্ডাৰ কৰিব নালাগে নিজৰ ৰাজ্যতে আপুনি পাই যাব অৰ্থাৎ অসমৰ গুৱাহাটী মহানগৰীত আপোনালোকে ল্যাপটপ পাই যাব ইমান টকা দি যেটো ল্যাপটপ ল'ব নিজে আহি চাই চিতি ল'ব পাৰিব সেকেন্ড হ্যান্ডো পাব ৰিফাৰবিশ পাব নতুনো পাব সকলো অপচন আছে আকৌ কৈ দিছো গতিকে বহিৰাজ্যত নহয় অসমৰ পৰাই গুৱাহাটীৰ পৰা আপুনি ল্যাপটপ পাই যাব আৰু যদি কোনোবাই অৰ্ডাৰ কৰে আগতীয়াকৈ যদি এই দোকানত যদি যোগাযোগ কৰি পেলাই আগতীয়াকৈ পইচা পঠায় দোকানীয়ে সেইমতে আপোনাক আপোনাৰ ডিমাণ্ড মতে ল্যাপটপ ঘৰত পঠাই দিব পেকেজ কৰি পেলাই পেকেজিং কৰি কুৰিয়াৰ যোগে ঘৰত পঠাই দিব এগৰাকী হল স্বত্বাধিকাৰী আপোনাৰ শুভ নাম জনাব মই মহিদুল ইছলাম আৰু মই যি কৈছো যে সকলো মডেলৰ ল্যাপটপ আছে এভেইলেবল আছে সকলো মডেল কিছুমান মডেল মানে ফটাফট শেষ হৈ যায় মানে ষ্টক থাকে আমাৰ ইয়াতে যদি কোনটো মডেল লাগে ফোন কৰি আহিলে যদি ষ্টকত থাকে মই কৈ দিম আহক আছে ষ্টক মানে গুৱাহাটী মহানগৰীৰ পৰা উপস্থাপন আগবঢ়াই আছো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আগতীয়াকৈ কওক আপলোড দিয়াৰ লগে লগে 2-3 দিনৰ ভিতৰত আপোনালোকে আহি যোগাযোগ কৰিলে পাব 2-3 দিন পিছত কিন্তু ষ্টক শেষ হৈ যায় ভিডিঅ' আপলোড দিলে বিভিন্ন প্ৰান্তৰ পৰা মানুহে আহি পেলাই লৈ যায় কোন জগা অৰ্ডাৰ কৰি লৈ যায় গতিকে ভিডিঅ'ত দেখা মডেল আপুনি নাপাবও পাৰে যদি দেৰিকৈ আহে সেম মডেল আপোনাৰ বেলেগ দিব পাৰে দাম ইফাল হ'ব পাৰে গতিকে স্পষ্টকৈ আপোনালোকক কৈ দিছো আমি থুলমূল এটা দামৰ আভা দিম আৰু কি সামগ্ৰী অন্যান্য সামগ্ৰী পায় কম্পিউটাৰৰ লগত জড়িত এক্সেসৰিজ কি পায় হে আপোনালোকক জনাম আমি ক'ৰ পৰা আৰম্ভ কৰিম আছে ষ্টক আছে বহুত ষ্টক আছে চাব পাৰে এয়া এটো চাই লওক আপোনাৰ এসপি মডেল আছে এয়া নতুন ল'ব গলে কিমান পৰিছিল এটো মোটামুটি আপোনাৰ 40-45 এনেকুৱা আহি যায় আচ্ছা আমাৰ ইয়াতে আপোনাৰ i3 জেন আছে 16000 ত পাই যাব 16000 মানে 40-45,000 টকাৰ ল্যাপটপ 16000 ত পাই যাব এটো বহিৰাজ্যত নহয় গুৱাহাটী Lenovo 6 জেনাৰেশন আছে মাত্ৰ 15000 টকাত পাই যাব 15000 ত পাই যাব এটো বাহিৰত দেখাই থকা নাই মই গুৱাহাটীত দেখাই আছো গুৱাহাটীৰ পৰা পাব পাই যাব আপোনাৰ এসপি সিলভাৰ কালাৰ হয় 16000 টাকাত পাই যাব আচ্ছা এটো নতুন কিমান মূল্য মোটামুটি 35-40 এনেকুৱা হ'ব আচ্ছা মানে 35000 40000 টকাৰ ল্যাপটপ 15000 টকাত পাই আছে গুৱাহাটী এটো আছে আপোনাৰ নিজে আহি চাইছি দিল i5 7 জেনাৰেশন 18000 ত পাই যাব i5 7 জেনাৰেশন 18000 টকা আহিলে দাম বাঢ়িতো না যায় না না একো না বাঢ়ে আৰু আমি মানে কমাই নিদু বহুত মানুহ আহে আইফেলে কয় দাদা ডিসকাউন্ট দিবনে ডিসকাউন্ট নিদিও ভিডিও দিটো আপোনাৰ ভিডিও চাই যদি আহে ডাইৰেক্ট কয় যদি না আজি ভিডিও চাই আহিছো তে ডাইৰেক্ট 1000 টকা ডিসকাউন্ট কৰে ডাইৰেক্ট ইয়াতকে আৰু নকমে আচ্ছা এটো চাই লওক আপোনাৰ i3 8 জেনাৰেশন আছে মাত্ৰ 17000 টকা একদম ফ্ৰেশ মাল মানুহৰ মনত এটা ভয় থাকিব 17000 টকা নতুন কিমান
নতুন মোটামুটি 45-40 আচ্ছা নতুন 40 পৰা 45,000 17,000 টকা দাম কৈছে এটা ভয় এইটো চাই লওক। 17,000 টকা দি ল্যাপটপ লম যদি বেয়া হয় আরে ভাই এইবিলাক বেয়া নহয় যোনে যোনে লৈছে আমাৰ পৰা গম পাই হতে এইবিলাক বেয়া নহয় যদি হয় বাকি সার্ভিস ফ্রি পাই যাব ফ্রি সার্ভিস ফ্রি কিমান দিনলৈকে মোটামুটি 3 মাহলৈকে সার্ভিস ফ্রি দি দিম 3 মাহলৈকে সার্ভিস মানুহৰ নিচিনা নকও যে 1 বছৰ 2 বছৰ দিন হেনেকুৱা সম্ভৱ নহয় যেটো জেনুইন এটি ওকে এটো চাই লওক 360 ডিগ্ৰী নতুন কিমান 360 ডিগ্ৰী মোটামুটি ধৰি লওক আপোনাৰ 1.5 লাখ টকা মান 1.5 লাখ টকা আপোনাৰ ইয়াত কিমান ৰাখিছে আমাৰ ইয়াতে পাই যাব মোটামুটি 35,000 35,000 1.5 লাখ টকাৰ ল্যাপটপ 35,000 লৈ যাও 35,000 বাহিৰৰ পৰা নহয় গুৱাহাটীৰ পৰা ফ্ৰেছ এটো চাই লওক আপোনাৰ i5 একদম ধুনীয়া মডেল এটা স্ক্ৰেচ নাই এটা স্ক্ৰেচ নাপায় ল্যাপটপত এটা স্ক্ৰেচ নাই মাত্ৰ আহি যাব এইবিলাক মোটামুটি ধৰি লওক 25,000 টকাত পাই যাব ডেলৰ এটো চাই লওক এটা স্ক্ৰেচ নাপায় এইবিলাক মোটামুটি রিফারবিশ যিবিলাক আছে সব 20 ৰ ওপৰত আহিব আচ্ছা এটা এটাকে দেখালে বহুত মাল আছে এইবিলাক 360 ডিগ্ৰী 360 ডিগ্ৰী টাচ স্ক্ৰিন নতুন কিমান নতুন এই লাখৰ ওচৰ আছে এইবিলাক আচ্ছা মোটামুটি আপোনাৰ 27,000 ত পাই যাব ওকে ইয়াৰ প্ৰাইস আপোনাৰ এটো ল্যাপটপ ডিসকাউন্ট নহয় ঠিক আছে আৰু আছে একদম এই কাগজ আতৰাই নাই এই কি নতুন নেকি নতুন নহয় রিফারবিশ কিন্তু স্ক্ৰেচ এটা স্ক্ৰেচ নাই ইয়াতে চাই আপুনি নিজে চাই লওক এটা স্ক্ৰেচ নাই সিঙ্গল স্ক্র্যাচ নাই এটো ল্যাপটপ আপুনি পাই যাব মানে নতুন কোম্পানিয়ে বিক্রি কৰিছিল নে কাৰোবাৰ নে ডাইৰেক্ট কোম্পানি কৰিছে এইবিলাক আপোনাৰ অফিসত ইউজ হয় আপোনাৰ রিফারবিশ ল্যাপটপ হয় এইবিলাক আপোনাৰ কি হয় কোম্পানিয়ে আপোনাৰ রিফারবিশ কৰি পেলাই আকৌ সেল কৰে আচ্ছা এইবিলাক চাব পাৰে আৰু এইবিলাক আছে আপোনাৰ আৰু কম দামৰ ল্যাপটপ আছে কম দামৰ ল্যাপটপ বহুত আছে ইফালে কিমানৰ পৰা ষ্টাৰ্ট কম দামত ষ্টাৰ্ট ক'ব গ'লে 10 ৰ তলতো আছে ল্যাপটপ বিলাক নেদেখাও মানে সবে ল'ব নোখোজে 10 ৰ তলতো আছে আমাৰ ইয়াতে ষ্টক এইবিলাক চাই লওক দুনিয়া ল্যাপটপ আছে একদম বড় বড় ল্যাপটপ আছে এটো কোরাই 5 আছে মাত্ৰ 12,000 টাকা 12,000 টাকা i5 6th জেনারেশন 12,000 টাকা ওকে কিন্তু আপোনাৰ সেকেন্ড হ্যান্ড হয় অলপ স্ক্ৰেচ থাকিব এইবিলাকত সেকেন্ড হ্যান্ড হয় এই থিংকপ্যাড আছে Lenovo থিংকপ্যাড আছে এইবিলাক কম দামত পাই যাব মোৰ 10-12,000 টাকাৰ ভিতৰত পাই 10-12,000 টাকাত i5 প্ৰসেসৰ নিব পাৰিব ল্যাপটপ বহুত মানে বহিৰাজ্যত নহয় গুৱাহাটীত এইবিলাক চাব পাৰি আমাৰ থিংকপ্যাড হয় মাত্ৰ 20,000-22,000 টাকাত পাই যাব 20,000-22,000 টাকা এপলৰো আছে এটা আহি যাব 18,000 মাত্ৰ 18,000 টাকা নতুন কিমান আরে এপলৰ ক'ব নালাগে ক'ব লাগে নাই না মই ৰাইজক জনাও নতুন মোটামুটি সেই লাখৰ ওচৰ আছে এইবিলাক আচ্ছা লাখৰ ওচৰ আছে কিন্তু মাত্ৰ কিমান 18,000 টকাত লৈ যায় এপলৰ আৰু নতুন ষ্টক আছে আমাৰ ইয়াতে নতুন ষ্টক আছে নতুন ল্যাপটপ যদি লাগে Lenovo আছে HP আছে আৰু সিসিটিভি ক্যামেরা যদি লাগে কাৰোবাৰ সিসিটিভি ক্যামেরা একদম হোলসেল প্ৰাইসত দি দিম আপোনাৰ 4 চেনেলৰ সেট নরমাল যিবিলাক ক্যামেরা আছে মাত্ৰ 8,000 টকা দি দিম আমাৰ ইয়াৰ পৰা ল'ব 8,000 টকাত পাব সিসি ক্যামেরা সেট 4 চেনেলৰ সেট 8,000 টকাত পাই যাব ওকে আৰু ইফালে আছে গেমিং যদি কাৰোবাৰ লাগে 30,000 টকাৰ পৰা গেমিং ডেস্কটপ আমাৰ ইয়াতে পায় ডেস্কটপ গেমিং ডেস্কটপ 30,000 টকাৰ পৰা আচ্ছা আৰু গেমিং কিবোর্ড সিবোর্ড আছে যে কোনো বস্তু আমাৰ ইয়াতে মানে কম্পিউটাৰ ৰিলেটেড সব কম্পিউটাৰ গেম বা কম্পিউটাৰ যি কোনো এসেসৰি ইয়াতে আপোনালোকে পাই যাব সব পাই যাব যি লাগে মুঠতে যি লাগে মনিটৰৰ পৰা আৰম্ভ কৰি সকলো আছে সকলো বস্তু পাই যাব দামী মাউস ব্লুটুথ মাউস এক্সবৰ্গৰ এক ব্লুটুথ কেপিট সকলো আছে প্ৰিন্টাৰৰ লগত জড়িত সামগ্ৰী আছে আৰু গেমিং চেয়াৰ যদি কাৰোবাৰ লাগে প্ৰিন্টাৰৰ নেকি হয় প্ৰিন্টাৰৰ এইবিলাক প্ৰিন্টাৰৰ লগত জড়িত সামগ্ৰী আছে আৰু যদি কম্পিউটাৰ ৰিলেটেড কম্পিউটাৰৰ দ্বাৰা যিবিলাক চলে কাৰোবাৰ যদি গেমিং চেয়াৰ লাগে গেমিং চেয়াৰো পাই যাব গেমিং চেয়াৰো আছে গেমিং চেয়াৰো আছে আমাৰ মানে আপুনি সবকে সার্ভিস দি আছে নৱ প্ৰজন্মৰ পৰা আৰম্ভ যি লাগে অফিস স্টাফ শিক্ষাৰ্থী সকলো আৰু ডেস্কটপ সেট আমাৰ ইয়াতে 9,000 ৰ পৰা পাই যায় ডেস্কটপ সেট হয় 9,000 ৰ পৰা টোটাল 9,000 টকা কোনোবা যদি ষ্টুডিঅ'ৰ কাৰণে একেবাৰে 10-15 বেসিক্যাল যদি লয় ডেস্কটপ লাগে 10-15টা 20টা তেতিয়া ডিসকাউন্ট হ'ব না নাই ডিসকাউন্ট হৈ যাব যদি কোনোবাই কোয়ান্টিটিত লয় ধৰক কোনোবাই 10 পিস ললে 20 পিস ললে আৰু ডিসকাউন্ট কৰি দিব স্কুল স্টাফৰ কাৰণে লাগে আৰু ডিসকাউন্ট কৰি বা স্কুল ট্ৰেইনিং চেণ্টাৰৰ কাৰণে আৰু জিএসটি বিলৰ লগত পাই যাব যিকোনো ট্ৰেইনিং চেণ্টাৰৰ কাৰণে এনেকুৱা নহয় যে বিল নিদিও নতুন যিমান বস্তু লব সব জিএসটি বিলৰ লগত পাই যাব জিএসটি উইথ জিএসটি বিল ক্যামেৰা যদি কোনোবাই লব খোজে 13 14 15 16 টকাত পাই যাব আচ্ছা কম দামী আছে 1200 টকাতো আছে 1500 টকাতো আছে 1600 টকাতো আছে 3000 টকাতো আছে যেনেকুৱা লাগে মোক ফোন কৰি দিলে মই ৰেট বিলাক জনাই দিম মোৰ হাততে এই যে বস্তু দেখিছে এয়া এসএসডিৰ কাম আপোনালোকক বুজাই আছো যে সকলোৰে উপকাৰ হ'ব এনেকুৱা মানুহ নাই যে উপকাৰ নহব আৰু আমি কি কৰো সচৰাচৰ গ্যালাৰী ফুল হলে বা মেমৰি ফুল হলে মোবাইলৰ
মানে মেমৰি ফুল হ'লে হেং মাৰে, কিন্তু আমি ডাটাবিলাক ডিলেট কৰিব নোখোজো, আমি ছেভ কৰি ৰাখিব বিচাৰোঁ বা বেলেগত ট্ৰান্সফাৰ কৰি ৰাখিব বিচাৰোঁ। সেয়া হৈছে SSD। অৰ্থাৎ SSD আমি ভাবোঁ বহুত দাম, তেনেকুৱা নহয়। আপোনাৰ মোবাইলৰ ডাটাখিনি ইয়াতে ৰাখক, আকৌ নতুনৰ লেখীয়া মোবাইলটো হৈ যাব, আকৌ নতুনৰ নিচিনা হেং নামাৰিব, পূৰা দৌৰিব। অৰ্থাৎ আপোনাৰ মোবাইলটো পাতলা হৈ থাকিব, বস্তুটো খালী হৈ থাকিব, মেমৰিটো সদায় যদি খালী ৰাখে ডাটাখিনিও ছেভ থাকিব। সেয়া হৈছে SSD। 240 GB আছে, 240 GB আছে, 256 GB আছে, 512 GB আছে। অৰ্থাৎ মানে যিটো নতুন দাম কোম্পানী ৰেটতকৈ 50% ডিছকাউণ্টত এই দোকানে দি আছে। মোবাইলতো আপুনি ট্ৰান্সফাৰ কৰিব পাৰিব লেপটপৰ জৰিয়তে, লেপটপৰ ডাটাবিলাকো ইয়াত আপুনি ট্ৰান্সফাৰ কৰি থ'ব পাৰিব। গতিকে যাতে প্ৰেছাৰ নপৰে, লেপটপ বা মোবাইলত যাতে প্ৰেছাৰ নপৰে, বা ফুল হৈ গ'লে আমাৰ মনটো ভাগি পৰে যে কিয় ডিলিট কৰিম, মানে আমি বাধ্যত পৰি ডিলিট কৰি দিওঁ, কাৰণ আমাৰ হাতত অপশ্যন নাই। আমাৰ মোবাইলৰ ভিডিঅ' ফটো বেলেগত ৰাখিবলৈ অপশ্যন নাই আমাৰ হাতত, অৰ্থাৎ বাধ্যত পৰি আমি ডিলিট কৰিব লগা হয়। এনেকুৱা হয় যে মনটো একদম বেয়া হৈ যায়, কান্দো কান্দো অৱস্থা হৈ যায়। কিয় কান্দিম, অপশ্যনটো আছে, SSD আছে, 240 GB আছে, 512 GB আছে, আৰু মোবাইলৰ ডাটাখিনি ইয়াত থৈ দিলেই হ'ল, ডিলিট কৰিব নালাগে। তাৰপিছত মোবাইলৰ পৰা অল ডিলিট মাৰি দিয়ক, ইয়াত সকলো ডাটা ছেভ হৈ থাকিব যুগ যুগ ধৰি, কোনো প্ৰব্লেম নাই। ইয়াৰ নতুনৰ মূল্য কিমান আছে? এইবিলাকৰ MRP আছে মোটামুটি ধৰি লওক 4,500 টকা। 4,500 টকা, মোটামুটি ধৰি লওক 2,200 টকা মানত আহি যাব। 2,200 টকা, মাত্ৰ আচলতে 2,200 কি টকাত হয়, পাই যাব। মই এটা কথা কৈ আছো, মানে কি এইটো ধৰক আপোনাৰ GB হিচাপত আহে, এনেকুৱা নহয় যে চব চেম প্ৰাইচ হ'ব। GB হিচাপত প্ৰাইচ হয়। 128 GB থাকে, 256 GB থাকে, আপোনাৰ 512 GB থাকে, 1 TB থাকে, 1 TB বুলি কয়, 2 TB থাকে, মানে সববিলাকৰ ৰেটবিলাক বেলেগ বেলেগ হয়। যেটো MRP আছে, MRP ৰ পৰা 50% ডিসকাউন্ট কৰি দিম বাস। গতিকে আপোনাৰ মোবাইলো সুৰক্ষিত থাকিল, ফটো ভিডিঅ' সুৰক্ষিত থাকিল, আপোনাৰ মনটো বেয়া অৱস্থাত নাহিল, ধুনীয়াকৈ আপোনাৰ মানে ক'ৰবাত ছেভ হৈ আছে বুলি আপুনি সন্তুষ্ট লাভ কৰিব পাৰি আছে।